প্ৰতিটো কথাই সংবাদমেলত ওলোৱাটো যে সঁচা সেইটো কথা আপোনালোকে নিজে ফিল্ডত গৈ আপোনালোকে দেখিছে যে সম্পূৰ্ণ বোকাত মিছা কিছুমান বাতৰিয়ে মানুহক বিভ্ৰান্ত কৰি কিছুমান মানুহৰ উদ্দেশ্যপূৰ্ণভাৱে কমতাপুৰ স্বায়ত্তশাসিত পৰিষদখনক বদনাম কৰি কেনেকৈ ধ্বংস কৰিব পৰা যায় সেই কথাটো সদায় তেওঁলোকে অপ্ৰাণ চেষ্টা কৰি থকাৰ পৰিণতিত তেওঁলোকৰ মনে হয় যে কিছুমান এই ধৰণৰ ভিত্তিহীন কথাই যি কোনো ধৰণৰ কমতাপুৰ স্বায়ত্তশাসিত পৰিষদৰ যি লক্ষ্য আৰু উদ্দেশ্য বিঘ্নিত কৰিব নোৱাৰে আমি পূৰ্বে কৈছোঁ এতিয়াও কৈছোঁ আৰু ভৱিষ্যতলৈকে কৈ থাকিম যে কমতাপুৰ স্বায়ত্তশাসিত পৰিষদ পূৰ্ণ সহনশীলতা কোনো ধৰণৰ দুৰ্নীতি নোহোৱাকৈ আমি কমতাপুৰ স্বায়ত্তশাসিত পৰিষদৰ ক্ষেত্ৰত আমি কাম কৰিব বিচাৰিছোঁ আৰু কাম কৰি আছোঁ আৰু কাম কৰি যাম যেতিয়ালৈকে আমি আমাৰ কমতাপুৰ স্বায়ত্তশাসিত পৰিষদখনৰ উন্নয়ন বিকাশ সাধন কৰাৰ ক্ষেত্ৰত নিৰ্বাচন অনুষ্ঠিত নহ'ব যেতিয়ালৈকে আমাৰ কমতাপুৰ স্বায়ত্তশাসিত পৰিষদখনৰ আজিলৈকে আমাৰ ভিলেজ নটিফিকেশ্যনৰ কামেই হওক মানচিত্ৰৰ কামেই হওক আদিকে কৰি আমাৰ সমষ্টি নিৰ্ধাৰণ আৰু নিৰ্বাচন অনুষ্ঠিত নহ'ব আমাক দিয়া দায়িত্ব অনুসৰি আমি ইতিমধ্যে কমতাপুৰ স্বায়ত্তশাসিত পৰিষদৰ এইবিলাক সমস্যা সমাধান কৰাৰ ক্ষেত্ৰত আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমাৰ বিভাগীয় মন্ত্ৰী ডাঙৰীয়া আৰু এই ধুবুৰী অভিভাৱক মন্ত্ৰী ডাঙৰীয়া আমি ইতিমধ্যে আমি কেইবাবাৰো আমি আহ্বান জনাইছোঁ আৰু তাৰ পৰিণতিত আমি এটা কথা ক'ব বিচাৰিছোঁ যে যিনে এই কমতাপুৰ স্বায়ত্তশাসিত পৰিষদৰ ক্ষেত্ৰত দোষী সাব্যস্ত হৈছে বা কোনোবা দোষী বুলি আজি তাৰিখে সন্দেহ কৰিছে তেওঁলোকৰ বিৰুদ্ধে আমি সময়ে সময়ে কমতাপুৰ স্বায়ত্তশাসিত পৰিষদে আমি সিদ্ধান্ত গ্ৰহণ কৰি আমি ৰাজহুৱা কৰি আছোঁ আজি ৪৫টা গ্ৰুপক চেক বিতৰণ কৰিব পৰৱৰ্তী পৰ্যায়ত আৰু বাকীখিনিক চেক বিতৰণ কৰিব বুলি গোলগঞ্জ সমষ্টিৰে গোটেই অন্তৰ্গত গতিকে গোলগঞ্জ সমষ্টিৰে গোটেইখিনি আত্মসহায়ক গোটক এই চেকসমূহ বিতৰণ কৰিব মই ভাবোঁ যে পৰৱৰ্তী পৰ্যায়ত আমাৰ গোলগঞ্জ সমষ্টিকে ধৰি বা ধুবুৰী জিলাৰ যিমানকেইটা সমষ্টি আছে ধুবুৰী জিলাৰ সমষ্টি ৱাইজত আমাৰ চেকসমূহ বিতৰণ কৰাৰ কাৰ্যসূচী আমি হাতত ৰূপায়ণ কৰিম আগন্তুক আৰু ২০ লাখ টকা আমি আমাৰ এই ধুবুৰী জিলাৰ অধ্যুষিত অঞ্চলত আত্মসহায়ক গোটসমূহক আমাৰ আৰ্থিক অনুদান প্ৰদান কৰাৰ কাৰ্যসূচী আমি আৰু ইতিমধ্যে আমি হাতত লৈছোঁ গতিকে আশা কৰোঁ এই কাৰ্যসূচী ৰূপায়ণ হৈ যোৱাৰ পিছতে পৰৱৰ্তী পৰ্যায়ত আত্মসহায়ক গোটসমূহকো আমাৰ কমতাপুৰ স্বায়ত্তশাসিত পৰিষদৰ তৰফৰ পৰা এককালীনকৈ আৰ্থিক অনুদান প্ৰদান কৰা হ'ব আপুনিও ভুগিছে নেকি গেছৰ সমস্যাত গেছ আৰু লিভাৰ ৰিলেটেড সকলো সমস্যাৰ একমাত্ৰ সমাধান গেষ্ট্ৰচিটি বডজম এচিডিটি ফেটি লিভাৰ পাইলছকে আদি কৰি ভিন্ন গেছৰ সমস্যাৰ সমাধানৰ বাবে কেৱল আপোনাৰ কাষত গেষ্ট্ৰচিটি ভিজিট কৰক গেষ্ট্ৰচিটি গুৱাহাটী হাতীগাঁও চাৰিআলি যোগাযোগ নম্বৰ 7577999909